আজি আমাৰ এই অঞ্চলৰ কাৰণে বিশেষকৈ উত্তৰ পশ্চিম পুখুৰীয়া গাঁও পঞ্চায়তৰ কাৰণে এটা খুব শুভ দিন। ইয়াতে আমাৰ আৰিয়া এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰ তেখেতে আজি এই চুলুং পুৰণা বজাৰতে আমাৰ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ অধীনত এটি প্ৰতিষ্ঠান আজি শুভ উদ্বোধন কৰিবলৈ আমাক নিমন্ত্ৰণ কৰিছিলে। আমি আজি নিমন্ত্ৰণ ৰক্ষা কৰি আজি এই আৰিয়ান এণ্টাৰপ্ৰাইজ আজি আমি উদ্বোধন কৰিবলৈ আহিছিলোঁ। সমূহ ৰাইজক আমি ইয়াতে উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰথম কথা হৈছে যে আমাৰ যিটো বিদ্যুৎ নাটনি, এই বিদ্যুৎ নাটনিৰ কাৰণে আমি এতিয়া ছ'লাৰ ছিষ্টেমৰ আমি সংযোগ কৰিবলগীয়া হৈছে। যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ছ'লাৰ ছিষ্টেমৰ বাবে বিনামূলীয়া আঁচনি প্ৰদান কৰিছে। গতিকে মই ভাবোঁ যে বিদ্যুতৰ এই নাটনিৰ সময়খিনিত আমাৰ এই অঞ্চলত এই এণ্টাৰপ্ৰাইজে যথেষ্টখিনি সকাহ দিব। বিশেষকৈ যেতিয়া আমি ছ'লাৰ কানেকশ্যন কৰিবলৈ যাওঁ তেতিয়া আমি বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ যে কোন এজেণ্টৰ পৰা ল'ম, কাৰ পৰা ল'ম, কেনেকৈ ল'ম আৰু তাতে ফাইনেন্স কেনেকৈ হ'ব, আমি ছাবচিডি কেনেকৈ পাম, এই গোটাই কথাখিনিত আমাৰ অসুবিধাৰ সন্মুখীন হৈ আছিলোঁ। যে সৰ্বসাধাৰণ মানুহৰ ওচৰলৈ যাবলৈ হ'লে আমাৰ ওচৰতে এটা প্ৰতিষ্ঠান সদায় থাকিব লাগিব আৰু সেই প্ৰতিষ্ঠানটো আজি আহিছে। সেয়ে মই আজি এই প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ আৰু লগতে আজি ইয়াতে সহযোগ কৰা সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত আমাৰ এই অঞ্চলত সকলোৱে ছ'লাৰ ব্যৱহাৰ কৰিব আৰু প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ আঁচনিৰ বিনামূলীয়া যি আঁচনি ছাবচিডি লাভ কৰিব এই সকলোৰ সুযোগ গ্ৰহণ কৰিব। বিশেষকৈ আপোনালোকক ধন্যবাদ দিব লাগিব। আমি আজি যে এটা আশা লৈ উদ্বোধন কৰিবলৈ লৈছোঁ, আপোনালোকে বহুত সময় অপেক্ষা কৰি আমাক সময়টো দিয়াৰ কাৰণে ধন্যবাদ। আমাৰ যোনটো এই পিছপৰা অঞ্চলত চৰকাৰী যি প্ৰধানমন্ত্ৰী যি সপোন আছিলে, এই সপোনটো পূৰণ কৰিবলৈ আমি ৰাইজক সহায় সহযোগিতা লাগিব আৰু ৰাইজক যি হেল্প কৰিব লাগে, আমাৰ যোনটো ছ'লাৰ ছিষ্টেম কাৰেণ্টৰ যি অসুবিধাৰ কাৰণে ছ'লাৰৰ সুবিধা দিছে প্ৰধানমন্ত্ৰী, সেইটো সুবিধা আমি অতি সহজতে ল'ব লাগিব আৰু ভাল এটা ছিষ্টেম দিছে। জিৰ' ডাউন পে'মেণ্টত আমি ছ'লাৰ ইনষ্টলেশ্যন কৰি দিব পাৰোঁ। যিমান লোন হয় 70% ছাবচিডি হৈ যায়। আপোনাৰ 3 কিলোৱাট যোনটো ছ'লাৰ থাকে 189কে লোন হ'ব। ইয়াতকৈ চেণ্ট্ৰেল চৰকাৰে দিব 85,800 আৰু অসম ষ্টেট চৰকাৰে দিব 45,000। 1,30,800 টকা ছাবচিডি হৈ যাব আৰু বাকী 58,000 থাকিব। সেইখিনি 10 বছৰত EMI-খিনি কমকৈ মাৰি দিলেই হ'ল কাষ্টমাৰে। সেইটো কাৰণে বিশেষকৈ প্ৰধানমন্ত্ৰী আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব, যিখিনি আমাক সুবিধা দিয়াৰ কাৰণে। ৰাইজে ইয়াত আমাৰ যিখিনি কনজিউমাৰ আছে, কনজিউমাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক এইখিনি লৈ আমাৰ ইয়াত আৰিয়ান এণ্টাৰপ্ৰাইজত যোগাযোগ কৰিলে আমি যিখিনি সুবিধা আছে আমি ধুনীয়াকৈ কৰি দিব পাৰিম। এড্ৰেছ চুলুং পুৰাণা বজাৰ আহিলে হ'ল। চুলুং পুৰাণা বজাৰে হয়। কণ্টেক্ট আছে আৰিয়ান এণ্টাৰপ্ৰাইজ, যোগাযোগ কৰিলে হ'ল। আমি যিখিনি সুবিধা আছে আমি কৰি দিম। সুবিধা ফাইনেন্স এভেইলেবল হৈ যাব। হ'ব পাঞ্জাৱ নেশ্যনেল বেংকত হ'ব, SBIত হ'ব, বেংকিং যিমান আছে ছাৰ্ভিচ দি দিব পাৰিম। ইয়াতে চব হৈ যাব।